ঈদৰ প্ৰাক্ষণত গোৱালপাৰা জিলাৰ ধূপধৰা আৰক্ষী থানাৰ অন্তৰ্গত বৰতাৰীত অঘটন। পথাৰৰ পৰা নিজ গৃহলৈ গৰু আনি থকা অৱস্থাত দেওশিলা নৈৰ সোঁতত উটি গ'ল নীলচান আলী নামৰ এগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ। জানিব পৰা মতে বৰতাৰী গাঁৱৰ কালাম আলীৰ পুত্ৰ নীলচান আলীয়ে আন দিনাৰ দৰে যোৱাকালিও আবেলিৰ ভাগত নিজৰ গৰুকেইটা পথাৰৰ পৰা নৈৰ মাজেৰে গৰুৰ নেজত ধৰি নৈ পাৰ হৈ আছিল। কিন্তু নৈৰ মাজ অংশত হঠাৎ হাতৰ পৰা পিছলি যায় নেজডাল আৰু নৈৰ সোঁতত উটি যায় ছাত্ৰগৰাকীয়ে। স্থানীয় লোকে বহু বিচাৰ খোচাৰ কৰে যদিও ছাত্ৰগৰাকীৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই। ঘটনা সংঘটিত হোৱাৰ পাছতে স্থানীয় লোকে ধূপধৰা আৰক্ষীক খবৰ দিয়ে আৰু ঘটনাস্থলীত ধূপধৰা আৰক্ষী উপস্থিত হৈ ছাত্ৰগৰাকীৰ উদ্ধাৰ কাৰ্য অব্যাহত ৰাখে যদিও নিশা আন্ধাৰৰ বাবে উদ্ধাৰ অভিযান সামৰিব লগা হয়। আনহাতে আজি পুনৰ পুৱাৰ পৰা স্থানীয় ৰাইজৰ লগতে SDRF বাহিনীয়েও দেওশিলা নদীত চলাইছে উদ্ধাৰ অভিযান। বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই ছাত্ৰজন। কি পৰ্যায়ত আছে? কালি 3টামান বজাত আবেলি 3টামান বজাত আমাৰ বৰতাৰী গাঁৱৰে এজন ষষ্ঠ শ্ৰেণীৰ পৰা ছাত্ৰ নদীত সন্ধানহীন হৈছিল। কি নাম আছিল ছাত্ৰজনৰ? নীলচান আলী। তেওঁ আমি তেতিয়া লগালগ খবৰ পাই ধূপধৰা আৰক্ষী চকীক জনালোঁ। আমাৰ তৎকালীনভাৱে অফিচাৰ আহিছিল, তাৰ লগতে আমাৰ গোৱালপাৰাৰ DSP ছাৰো আহিছিল। আহি তেখেতে বস্তুখিনি তদন্ত কৰি গৈছিলে। কিন্তু কালি দুৰ্ভাগ্যবশতঃ ৰাতি হোৱাৰ বাবে এন্ধাৰত তেখেতে আৰু অভিযান চলাব নোৱাৰিলে। আজি ৰাতিপুৱাৰ ভাগতে আমাৰ ধূপধৰা থানাৰ আৰক্ষী দল এটা আৰু SDRF দল আহিছে। আহি তেখেতে অভিযান অব্যাহত ৰাখিছে। এতিয়ালৈকে পোৱা হোৱা নাই।